মোৰ ফেচবুক পেজটো শেষ হোৱাৰ আগদিনা অৰ্থাৎ 4 তাৰিখে মই আমাৰ পানিকাৰ ৰিংদা বিলা অবিনাশ আৰু জননী আমি গৈছিলোঁ ভাওনা এখনৰ বাবে গৌৰীসাগৰ বৰনামঘৰলৈ। ভাগৱত পাঠৰ অন্তত আজি আমাৰ ভাওনা আছিল শ্ৰী শ্ৰী ভগৱত দৰ্শন। অংকুৰ দত্তৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমি গৈ উপস্থিত হলোগৈ ভাওনাৰ ঠাই। সুন্দৰ পৰিৱেশটো চাই মেলি ভাওনাৰ ৰূপসজ্জা আৰম্ভ হৈ গ'ল। এইফালে অবিনাশ আৰু জননীয়ে পুৰা মেকআপ কৰাত লাগি আছে। 1-2 কৰি সকলোখিনি ভাৱৰীয়া সাজু কৰাৰ পাছত ময়ো বোলো মেকআপটো লৈ লওঁ। আজি মই গাইছোঁ কলি আৰু অবিনাশক ক'লোঁ মোক মেকআপটো মাৰি দে। প্ৰথমবাৰৰ বাবে সি মোক মেকআপ মাৰিবলৈ পাই ভয়তে গোটেইটো ক'ব পৰা নাই। তাৰপাছত মেকআপ চেকআপ সম্পূৰ্ণ কৰি ড্ৰেছ চেছ পিন্ধাই দিলে। এয়া মোৰ সম্পূৰ্ণ গেটআপ। লাহেকৈ ভগৱানক সেৱা কৰি মেলি অভিনয় আগবঢ়াবলৈ আগবাঢ়িলোঁ আৰু যিমান পাৰোঁ অভিনয়টো দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ। ৰাইজে ভালেই পাইছোঁ বুলি কৈছে আৰু 2-1 ৰাইজে আহি মাত বোলো লগাইছে। আপোনালোক কোনোবাই চাইছিল যদি কমেণ্ট কৰি জনাব। তাৰ পৰা ৰিংকাই হুহুতীয়া কথা শুনি ভাওনা ভাগ শেষ কৰিলোঁ। মেকআপ চেকআপ মোহাৰি ল'লোঁ। এই যে দেখিছে মোৰ লগত ভাইটিটো বহি আছে, সি কৈছে অসুৰ হ'লে মোৰ দৰে হ'ব লাগে আৰু ফটুৱা হ'লে হেনো ৰিংদাৰ দৰে হ'ব লাগে। দুইটা হাঁহি ক'ব পৰা নাই। তাৰপাছত অংকুৰ দত্ত আৰু পলাশে দোহাৰ সুন্দৰকৈ চলাই আছে। এওঁলোকে খুব সুন্দৰ অৱশ্যে দোহাৰখন চলায়। এনেকৈ ভাওনা ভাগৰ সফল পৰিসমাপ্তি ঘটিল আৰু ৰিংদায়ো পূৰা মেকআপ চেকআপ মোহাৰি লৈ ভগৱত দৰ্শনৰ ভগৱত প্ৰভুৰ আৱিৰ্ভাৱ ঘটিল। ভাওনা শেষ কৰি নিশাই উভতনি যাত্ৰা পুনৰ ঘৰলৈ বুলি কৰ্মজীৱনৰ আৰু এটা দিন সামৰি আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ লৈ আমাৰ এই